হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে মানুহজনে কেৰেলাৰ পৰা কি আনিছে সকলোবোৰ বস্তু আপোনালোকক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। সেইদিনা আছিল সৰস্বতী পূজা, সেই কলিজাহাটৰ নিকেতনত সৰস্বতী পূজা বুলি মই গৈছিলোঁ আৰু সেইদিনা মানুহজনো আহি পাইছে। ঘৰত আহি দেখোঁ মানুহজন আহি আছে আৰু এয়া টোপোলাবোৰ মই খুলিছোঁ আৰু আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো বনালোঁ। কলিজাটো কেমেৰা ধৰিবলৈ দিছোঁ। কাপোৰ খোলাৰো ধৈৰ্য নাই, সকলোবোৰ বস্তু মই এতিয়া কাপোৰ নোখোলাকৈ উলিয়াই আছোঁ। এইটো পেকেটত আছে 4 পিচ চাবোন হয়, এইবোৰ সকলোবোৰ ফলৰে চাবোন আছে। দেখি পেলাই মনটো বহুত ভাল লাগিছে, মানুহজনে যে আনিছে এইবোৰ বস্তু। আৰু এয়া কলিজাৰ একদম ফূৰ্তি চকলেটবোৰ দেখি পেলাই চকলেট খাই কৃমি নহ'লেহে কথা। এয়া চাবোনবোৰ আকৌ আপোনালোকক ভালকৈ দেখুৱাইছোঁ। এয়া চাওকচোন, সকলোবোৰ ফলৰে চাবোন আছে। বহুত ভাল লাগে চাবোনবোৰ, গোন্ধবিলাক বহুত ধুনীয়া। আৰু এইফালে কেৰেলা যিহেতু মছলাৰ বিখ্যাত, সেয়ে বিভিন্ন ধৰণৰ মছলা আনিছে মানুহজনে। আৰু এয়া গাখীৰৰ বটল বুলি নাভাবিব, এয়া হৈছে নাৰিকল তেল 1 লিটাৰ আৰু হাফ লিটাৰ আছে 2টা বটল। এইফালে মালদাৰ আচাৰ আনিছে আৰু কমলা টেঙা। আজিলৈ আহিছোঁ।